পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা আচলতে দুখীয়া বা দৰিদ্ৰ হিতাধিকাৰীয়ে কেনেধৰণৰ সা সুবিধা পাইছে বা যিসমূহ আঁচনি আছে সেয়া চৰকাৰী গৃহই হওক বা অন্য ৰাস্তা ঘাটকে অন্যান্য যিসমূহ সা সুবিধা পঞ্চায়তৰ পৰা লাভ কৰে ভিতৰুৱা অঞ্চলৰ ৰাইজে বা গ্ৰামাঞ্চলৰ ৰাইজে সেয়া আচলতে লাভ কৰিছে নাই তাকে জানিবলৈ আজি আমি উপস্থিত হৈছোঁ কলিয়াবৰ আমগুৰি পঞ্চায়তত। আৰু প্ৰথমে মই দেখুৱাম এটা PMAY ঘৰৰ দৃশ্য। এই ঘৰটো দেখুৱাইছোঁ য'ত নিম্নমানৰ একেবাৰে চূড়ান্ত পৰ্যায়লৈ গৈছে। 1,28,000 টকাৰ এটা গৃহ, যি গৃহৰ যি আকাৰ সেই আকাৰৰ আধাহে আচলতে দেখা গৈছে আৰু ঘৰটোৰ যি কাম একেবাৰে নিম্নমানৰ। আমি ভিতৰলৈ সোমাই যাম এই PMAY গৃহটোৰ ভিতৰলৈ আৰু দেখুৱাইছোঁ কেনেদৰে একেবাৰে নিম্নমানৰ কাম কৰিছে আৰু এনেদৰে বাঁহৰ ঢোকা দি ঘৰৰ এই মুধচৰ টিং ধৰি ৰাখিবলগীয়া হৈছে। আৰু ইতিমধ্যে ঘৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ল বা সম্পূৰ্ণ হৈছে বা যি পুঁজি এই ঘৰটোৰ বাবে 1,28,000 লাভ কৰে হিতাধিকাৰী সেয়া সম্পূৰ্ণ হৈছে, কিন্তু এতিয়াও খিৰিকী দৰ্জা আদি লগা নাই। আৰু এনেদৰে এই গ্ৰামাঞ্চলত একাংশ ৰাজনৈতিক পালি নেতাই দপদপনি চলাইছে, মাতব্বৰাজ চলাইছে। যি দুখীয়া দৰিদ্ৰ মানুহৰ যি গৃহ লাভ কৰে তেওঁলোকে নিজৰ বেংক একাউণ্ট যোগে যি ধন লাভ কৰে PMAY ঘৰৰ নামত, সেই ধনসমূহ তেওঁলোকে সেই দুখীয়া হিতাধিকাৰী নিৰক্ষৰ লোকৰ পৰা তেওঁলোকৰ একাউণ্টৰ পইচাখিনি উলিয়াই লৈ যায় আৰু তেওঁলোকে নিজেই গৃহটো বনোৱাৰ দায়িত্ব লয়। কিন্তু তাৰপিছত দেখা গৈছে নিম্নমানৰ কাম কৰিছে, একেবাৰে নিম্নমানৰ যি ঘৰত থাকিব পৰা অৱস্থা নাই। এনেদৰে বাঁহৰ ঢোকা দিবলগীয়া হৈছে মুধচত। যিহেতু ইয়াত গৃহটোৰ গৰাকী আছে, তেওঁৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আপোনাৰ নামটো? মোৰ নাম লিলি ৰাজপুত। কোন ঘৰ, ক'ত ঘৰ আপোনাৰ? মোৰ ঘৰ আৰু ইয়াতেই আৰু হয়, আমগুৰি পঞ্চায়ত। কেতিয়া ঘৰটো লাভ কৰিছিল আপুনি? এই ঘৰটো এবছৰেই হ'ল, এবছৰতকৈ বেছি হ'ল। এতিয়া মাঘ ফাগুনে পালেহি বাৰু। এতিয়া জুন মাহতে ইটা পেলাইছিলে সিহঁতে, জুনতে পেলাইছিলে। তাৰপিছৰ পৰা সেয়া অলপকৈ ইটা আনে, আজি কওঁ আকৌ 200 ইটা আনে, কালি কওঁ 200 ইটা আনে, তেনেকৈ কৰি ঘৰটো বনালে। হয়। কোনে বনাই দিছে আপোনাৰ ঘৰটো? জেমছিং ইংলেণ্ড। কোন হয় তেওঁ? তেওঁ এইখন গাঁৱৰে হয়। তেওঁ পলিটিকেল মানুহ নে? হয়, পলিটিকেল মানুহ। তেওঁ এবাৰ কোন দলৰ তেওঁ? তেওঁ কি দলৰ, BJP হয় নেকি আৰু মই ইমান এটা নাজানো। আৰু আপোনাৰ যে একাউণ্টত পইচা সোমাল তেওঁ কেনেকৈ উলিয়াই লৈ গ'ল? তেওঁ আহি পেলাই কয় মোকে দিছে এইকেইটা ঘৰ বনাবলৈ, মোকে বোলে দিবলৈ কৈছে। এবাৰ পালে 30,000। তেওঁক ক'লোঁ মই পিছত সম্পূৰ্ণ পালোঁ 1,28,000 পালোঁ। ঘৰটো সম্পূৰ্ণ হ'ল জানো? নহ'ল। এই যিজন কথা কৈছে আপোনাৰ ৰাজনৈতিক পালি নেতা, কি নাম আছিলে তেওঁৰ? তেওঁ জেমছিং ইংলেণ্ড। জেমছিং ইংলেণ্ডে এনেদৰে আপোনালোকৰ অঞ্চলৰ সকলোৰে ঘৰ বনাই নেকি? বনাই তেনেকৈ বনাইছে। গাঁৱৰ ইফালে যিমান আছে চব তেওঁৱে বনাইছে ন বিষ্ণু? নিশ্চয়কৈ এনেদৰে দেখা গৈছে স্থানীয় এজন ৰাজনৈতিক পালি নেতা জেমছিং, তেওঁ এনেধৰণে গাঁৱৰ যিসমূহ গৃহ আহিছে PMAY গৃহ, তেওঁ সকলোৰে পইচা তেওঁ হিতাধিকাৰীৰ পৰা লৈ তেওঁ ঘৰটো বনোৱাৰ দায়িত্ব লয়। আৰু তেওঁলোকে যিহেতু এনেধৰণে এই ঘৰসমূহ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে আৰু এতিয়ালৈকে ঘৰটো সম্পূৰ্ণ হোৱা নাই। ইতিমধ্যে যি আবণ্টিত ধন ৰাশি ইতিমধ্যে সমাপ্ত হৈছে বা সম্পূৰ্ণ হৈছে বা সেয়া খৰচ কৰা শেষ হোৱা দেখুৱাইছে, কিন্তু এতিয়ালৈকে যি PMAY ঘৰ যি হিতাধিকাৰী লাভ কৰিছে ঘৰসমূহ এনেদৰে অসম্পূৰ্ণ হৈ আছে। আৰু দেখা গৈছে এনেদৰে ভিতৰুৱা অঞ্চল, গ্ৰামাঞ্চলৰ ভিতৰুৱা অঞ্চলসমূহত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত একাংশ ৰাজনৈতিক পালি নেতাই দুৰ্নীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। দুখীয়া নিৰক্ষৰ লোকৰ ধন তেওঁলোকে উঠাই লৈ গৈ ঘৰ বনোৱাৰ দায়িত্ব লয়, অন্যান্য কাম কৰাৰ দায়িত্ব লয় আৰু এনেদৰে এইসকল লোকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ এইসকল হিতাধিকাৰীয়ে উত্থাপন কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।